ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতি 11:45 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:21 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 9:20 পৰ্যন্ত, আকৌ 11:01 পৰা 3:09 পৰ্যন্ত, আকৌ 4:49 পৰা 6:25 পৰ্যন্ত, আকৌ 7:02 পৰা 8:43 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:10 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কৰি অহা কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল পাবলৈ গৈ আছে আৰু আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাবোৰ মানুহৰ আগত মুকলিকৈও দেখা পাব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপুনি আজি সফলতা আৰু জয়লাভ কৰাটো আপোনাৰ বাবে সম্ভৱ হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও শক্তিশালী অনুভৱ কৰিব। খং নিয়ন্ত্ৰণ কৰি কামবোৰ শান্তভাৱে সংঘটিত কৰক। কেতিয়াবা আপোনাৰ স্পষ্টবাদী স্বভাৱটোৱে আপোনাৰ বাবে সমস্যাৰো সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব যাতে কোনো ধৰণৰ সম্পৰ্ক নষ্ট হৈ নাযায়। এই সময়ত যিকোনো যাত্ৰা আপুনি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ এই সময়ত যদি যাত্ৰা কৰে তেনেহ'লে আপোনাৰ সময়ৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। মহিলাৰ লগত জড়িত ব্যৱসায়ত আজি ভাল লাভ হ'ব, গতিকে মহিলাসকলেও আজি সমানে গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব। সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামবোৰ নিষ্ঠাৱান হৈ কাম কৰি যাওক, ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব, যাৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। সন্তানৰ কাম কাজৰ ওপৰত চকু ৰখাটো আজি প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ কৰি ৰাখিবলৈ হ'লে আপোনালোকে সকলোৱে একেলগে মিলি আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক, এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব। ঋতুভিত্তিক ৰোগৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে, গতিকে আজি আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব আৰু কোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো ভাল হ'ব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ মানুহক লগ পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত আপুনি কিছুমান নতুন কৃতিত্ব লাভ কৰিব পাৰিব। আপুনি নিজৰ লক্ষ্যত উপনীত হৈ আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি বিশেষভাৱে সাৱধান হ'ব লাগিব যাতে কোনো ধৰণৰ কাৰ্যকলাপৰ বাবে সমাজত কিছু মানহানিকাৰক পৰিস্থিতিৰ যাতে সৃষ্টি নহয়। গতিকে সমাজতো আৰু ওচৰ চুবুৰীয়াৰ লগত কোনো কাৰণতে যাতে সম্পৰ্ক নষ্ট নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব আৰু অসাৰ কাম কাজত মনোযোগ কেন্দ্ৰীভূত একেবাৰেই নকৰিব। নিজৰ কামতে আপুনি মনোনিৱেশ কৰি থাকিব আৰু এই সময়ত আপুনি কোনো ধৰণৰ লেনদেন কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব, কাৰণ লেনদেনৰ ক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজত কিছুমান বাধা আহিব পাৰে, গতিকে এই সময়ত কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা সময় আৰু ধন নষ্ট হ'ব পাৰে। আৰু কৰ্মসংস্থাপন থকা লোকসকলে সময়মতে কামসমূহ সম্পূৰ্ণ নকৰাৰ বাবে মানসিক চাপত থাকিব পাৰে আৰু উচ্চপদস্থ বিষয়াসকলৰ পৰাও তেওঁলোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে উচ্চপদস্থ বিষয়াৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰি আপুনি সেইমতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব।
স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰত আন্তৰিকতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখন আজি সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা দেখা গৈছে, গতিকে আজি প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক, কাৰণ এই সময়ত আপোনাৰ কিছুমান শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়ে আপোনাক অতি সোনকালে সুস্থ কৰি তুলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সম্পত্তিৰ লগত জড়িত জটিল কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটোৱাৰ ফলত আপুনি আজি অতি সুখী অনুভৱ কৰিব আৰু আধ্যাত্মিক শান্তিও লাভ কৰিব। আপুনি আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰক, ইয়াৰ ফলত আপোনাৰ আজি উন্নতিও দেখা পাব। বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ স্বভাৱত নিয়ন্ত্ৰণ আনক আৰু কোনো কাৰণতে খং নকৰিব। অত্যাধিক যোগাযোগ এৰাই চলিলে নিজৰ কামত মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। কিছুমান প্ৰতিদ্বন্দ্বীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনাৰ কোনো পৰিকল্পনা কাৰো আগত ৰাজহুৱা নকৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতিও বিশেষ ধ্যান দিব। ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ এইটোৱে উপযুক্ত সময়, ইয়াৰ ফলত আপোনাৰ ভাল লাভো হ'ব। যন্ত্ৰপাতি আৰু লোহাৰ সৈতে জড়িত ব্যৱসায়ত আজি কিছু সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। চৰকাৰী ভ্ৰমণলৈ যোৱাটোৱে আপোনাৰ অগ্ৰগতিত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে আজি বিৰাজ কৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰাও আশীৰ্বাদ লাভ কৰিব আৰু ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু বিবাহৰ বাবে পৰিয়ালৰ সদস্যৰ অনুমোদনো লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলনো দেখা পাব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু কোনো ধৰণৰ সংক্ৰমণৰ বাবে মহিলাসকলে অশান্তি পাব পাৰে, গতিকে সেই প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব আৰু নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ হ'লে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই জিৰণি ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা মানসিক চাপৰ পৰা সকাহ পাব আৰু এটা ভাল কাম কৰি আজি আপুনি আনন্দ লাভ কৰিব। যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পোৱাৰ ফলত তেওঁলোকে আজি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব, কিন্তু কামৰ প্ৰতি ধ্যান দিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব। আজি আপুনি ইতিবাচক চিন্তা ৰাখক আৰু আপুনি আৰ্থিকভাৱে সহায় কৰি মানুহক আজি সুখী অনুভৱ কৰিব পাৰিব, কিন্তু আৰ্থিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত আপোনাৰ বাজেটৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব বা আপোনাৰ সামৰ্থ্য অনুসৰিহে সহায় আগবঢ়াব। আপোনাৰ আচৰণত আজি পৰিপক্কতা অনাৰ চেষ্টা কৰক, ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি সফলতা লাভ কৰিবলৈ আপোনাৰ সহায় হ'ব। আপোনাৰ সন্দেহৰ প্ৰৱণতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব, গতিকে এই ক্ষেত্ৰত অলপ আপুনি নিয়ন্ত্ৰণ আনিব লাগিব আৰু পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে অভিজ্ঞ ব্যক্তিৰ সহায়ত যিমান পাৰি সোনকালে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত আজি প্ৰতিযোগীৰ কাৰ্যকলাপ বিফল হ'ব আৰু আপোনাৰ লাভজনক চুক্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত আজি উন্নতিও দেখা পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অধিক কামৰ বোজা আপোনাৰ ওপৰত পৰিব পাৰে, গতিকে আপোনালোকে সকলো অংশীদাৰৰ সৈতে মিলি সকলোৱে কামৰ দায়িত্ব ভাগ বতৰা কৰি ল'লে আপোনালোকৰ কামৰ বোজা বহু পৰিমাণে কমি যাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ মাজত প্ৰতিযোগিতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু এই প্ৰতিযোগিতা আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব, গতিকে সকলোৱে নিজৰ কামবোৰ কৰিবলৈ যত্ন কৰাটোৱেই ভাল হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু বন্ধু বান্ধৱীৰ সৈতে অত্যাধিক যোগাযোগ থাকিলে পাৰস্পৰিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি পৰ্যাপ্ত পৰিমাণে পৰিয়ালত সময় দিয়ক আৰু সকলোৰে সৈতে ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি অলপ আপোনালোকে প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে কৰ্মৰ মাজে মাজে জিৰণি লোৱাৰো প্ৰয়োজনীয়তা থাকিব আৰু সুষম খাদ্য গ্ৰহণ কৰিলে আপুনি আজি সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ কৰি পেলাই আপুনি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ পাব লগা ধনবোৰো পাই আপুনি আৰ্থিকভাৱে কিছু সকাহ অনুভৱ কৰিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি আপুনি ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নত পদ্ধতিৰে সিদ্ধান্ত ল'বলৈও সক্ষম হ'ব। যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষকৰ পৰা সহায় ল'লে তেওঁলোকে উচিত সমাধান লাভ কৰিব। নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱা বা ঋণ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ আপুনি পৰিশোধ কৰাৰ সময়ত আপোনাৰ বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত আপুনি একেবাৰে অসাৰ কাম-কাজত সময় ব্যয় নকৰিব, কাৰণ আপোনাৰ মন বিচলিত হ'ব পাৰে, যাৰ ফলত আপোনাৰ কামবোৰো আবদ্ধ হৈ পৰিব। মানসিক চাপ আৰু সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে মানসিক শান্তি বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু এই ক্ষেত্ৰত আপুনি আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটোৱাটো ভাল হ'ব। আপোনাৰ ব্যৱসায়িক কাম-কাজ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই সুবিধা ল'ব পাৰে আৰু জ্যেষ্ঠ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপুনি ভাল অৰ্ডাৰ আৰু চুক্তি লাভ কৰিব, কিন্তু চুক্তি ৰূপায়ণ কৰাৰ সময়ত আপুনি অলপ সতৰ্ক হ'ব লাগিব, যাতে স্বাক্ষৰ কৰাৰ আগতে সকলো দিশৰ প্ৰতি আপুনি লক্ষ্য ৰাখে। বিবাহিত জীৱন সংঘটিত হ'ব, যাৰ বাবে আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে নিজৰ কামত আপুনি মনোনিৱেশ কৰিব পাৰিব, কিন্তু আজি আপুনি বিপৰীত লিংগৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি উত্তেজনাও বৃদ্ধি পাব পাৰে। কেতিয়াবা আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ অনুভৱ কৰিব পাৰে, গতিকে নিশ্চিতভাৱে আত্মচিন্তাত কিছু সময় কটাওক আৰু নিজৰ যিবোৰ সমস্যা আছে সেইবোৰ আপুনি নিজেই চিন্তা কৰিবলৈ যত্ন কৰক, যাৰ ফলত আপুনি এইবোৰ ক্ষেত্ৰত সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন ৰুটিন সংঘটিত হ'ব আৰু সকলো কাম সুকলমে সম্পূৰ্ণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আৰ্তজনক সহায় কৰিলে আজি আপুনি আধ্যাত্মিক শান্তিও লাভ কৰিব। আপোনাৰ ব্যক্তিত্ব আৰু কৰ্ম ব্যৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা সফল হ'ব। কিছুমান মানসিক চাপৰ পৰিস্থিতিয়ে আজি আপোনাক বিচলিত কৰিব পাৰে, গতিকে নিজৰ ব্যক্তিত্ব ইতিবাচক কৰি ৰাখক আৰু কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিত আপুনি ভয় নকৰিব, আগবাঢ়ি যাবলৈ যত্ন কৰিব। আপুনি দেখিব আপুনি উচিত সমাধানো লাভ কৰিব। আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ উত্তেজনা বা বিসংগতিৰ সৃষ্টি নহয়। টকা সম্পৰ্কীয় বিষয়ৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হোৱাৰো সম্ভাৱনা থাকিব, গতিকে ঘনিষ্ঠ আত্মীয়ৰ সৈতে কোনো কাৰণতে আপুনি বাদ বিবাদত জড়িত নহ'ব। আপুনি লোৱা ব্যৱসায়িক সিদ্ধান্তবোৰ লাভজনক হ'ব, কিন্তু বিপণন কাৰ্যকলাপবোৰ সংঘটিত কৰি ৰখাটো অত্যন্ত জৰুৰী হ'ব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। নিয়োজিত লোকসকলৰ চাকৰিত আপোনাৰ কামৰ বিষয়ে ঊৰ্ধ্বতন বিষয়ে আজি শলাগ ল'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলক আৰু পাৰস্পৰিক পাৰ্থক্যই পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব নিদিব, গতিকে এনেধৰণৰ নীতি নিয়মবোৰ মানি চলক। আপুনি পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীয়ে আজি বিশ্বাস ৰখাটো আপোনালোকৰ সম্পৰ্কৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। কিছুদিন ধৰি চলি থকা শাৰীৰিক সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে খাদ্য আৰু দৈনন্দিন কাম কাজ ভালদৰে সংঘটিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ সুখদায়ক হ'ব। বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয়ৰ লগত মিলিত হ'লে আপুনি আজি সুখী অনুভৱ কৰিব। বিপদত এজন প্ৰিয় বন্ধুক সহায় কৰিলে আন্তৰিক সুখ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক গঢ়ি উঠিব। ঘৰতে নতুন বাহন ক্ৰয় কৰাটো আজি সম্ভাৱনা আছে, গতিকে যদি আপোনালোকে পৰিকল্পনা কৰিছে নতুন বাহন কিনাৰ বাবে, তেনেহ'লে আজি সময় অনুকূল হৈ আছে। যদি আপুনি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ ক্ষমতাকো মনত ৰাখিব, অৰ্থাৎ আপুনি পৰিশোধ কৰিব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰিহে আপুনি ঋণ গ্ৰহণ কৰিব। অসাৰ বস্তু আজি ধন খৰচ হোৱাৰ পৰা সম্ভাৱনা প্ৰবল আছে, গতিকে অসাৰ বস্তু যদি ধন খৰচ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক অৱস্থাটো কিছু
হানি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আৰু এই সময়ত যিকোনো ধৰণৰ যাত্ৰা আপোনাৰ বাবে লাভজনক নহ'ব। গতিকে যিকোনো ধৰণৰ যাত্ৰা আজিৰ বাবে পৰিহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি সাৱধান হোৱাটো উচিত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা পাব। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব। যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু কৰ্মচাৰীৰ পৰা আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দি আগবাঢ়ি যাব। তেনে দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলে নিজৰ পদৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব আজি লাভ কৰিব পাৰে। গতিকে নিজৰ কৰ্তৃত্বসমূহ ভালদৰে পালন কৰিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱে চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ পৰিয়ালত সমন্বয়ৰ অভাৱ ঘটিব নিদিব আৰু যি কাম কৰে সকলো সদস্যৰ লগত মিলিত হৈ একেলগে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ কেৰিয়াৰত কিছু বাধা আহিব পাৰে। গতিকে আপোনাৰ কেৰিয়াৰত বেছিকৈ মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। অত্যাধিক পৰিশ্ৰমৰ ফলত আজি ক্লান্তি আৰু বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বতৰ অনুযায়ী দৈনন্দিন ৰুটিন আৰু খাদ্যব্যায়াম ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে শাৰীৰিক সুস্থতাও প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে উন্নত ফলাফল লাভ কৰিব। গতিকে আজি আপুনি নতুন পৰিকল্পনাৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰক, প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু সৃষ্টিশীল হওক। আপুনি দেখিব যে আপোনাৰ কামবোৰত আজি অগ্ৰগতি লাভ কৰিছে। ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি আপুনি সমৰ্থন পাব। গতিকে তেওঁলোকৰ সহায় ল'লেও আপুনি আজি কামত কিছু সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিব পাৰিব। গতিকে তেওঁলোকে অধিক সময় অধ্যয়নত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। আজি আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে। গতিকে আজি আপুনি আৰ্থিক ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ আনিবলৈ যত্ন কৰিব লাগিব। আৰু আজি বহু বিষয়ত ধৈৰ্য আৰু অধ্যৱসায় থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু কথা বতৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু লগতে মনত ৰাখিব যে খং আৰু খৰখেদাৰ বাবে আজি আপোনাৰ কিছুমান কাম বিনষ্টও হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। ব্যৱসায়ত যদি কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে আজি আপুনি সমাধান পাব আৰু এটা ডাঙৰ অৰ্ডাৰে আজি আপোনাৰ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত আপোনাৰ ৰেঙনি দেখুৱাব। আৰু লগতে আজি আপুনি বেছি লাভৰ আশাও নকৰিব, কাৰণ সাৱধান হ'ব, আপুনি আজি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক। বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক, কাৰণ এই সময়ত বিপণন সম্পৰ্কীয় কাম কাজত আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামত কিছু অসুবিধা পাব পাৰে। গতিকে তেওঁলোকৰ সহকৰ্মীৰ পৰা তেওঁলোকে সহায় লোৱাটো ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু সকলো সদস্যৰ পাৰস্পৰিক সম্পৰ্ক আন্তৰিক আৰু সুখদায়ক হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো আজি ভাল প্ৰতিফলন দেখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। বতৰৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়ত আপুনি সঠিক খাদ্য গ্ৰহণ কৰক যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামতো সমানে গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা বিশৃংখল ৰুটিনত কিছুমান স্থিৰতা দেখা পাব আৰু আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত যিকোনো বিশেষ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পৰিয়ালটোৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচকতা আহিব। সম্পত্তি সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যাৰ সমাধান পালে আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব আৰু আজি যিমান পাৰে নিজৰ সমস্যাবোৰ নিজে সমাধান কৰাৰ চেষ্টা কৰিব। আৰু লগতে আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত আনৰ বাবে কোনো ধৰণৰ ক্ষতি হ'ব পাৰে। গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। সন্তানৰ সৈতে কিছু সময় কটালেও তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকৰ সমস্যাবোৰো সমাধান লাভ কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা সম্পৰ্কে কিছুমান আলোচনা হ'ব পাৰে। গতিকে আজি আপুনি এই ক্ষেত্ৰত আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। ফোন যোগে যিকোনো গুৰুত্বপূৰ্ণ কথা বতৰা আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব।
লেনদেনৰ ক্ষেত্ৰতো আজি আপুনি সাৱধান হ'ব লাগিব আৰু আপোনাৰ কাম কাজ কাৰো আগত প্ৰকাশ নকৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে কিছু সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক সকাহ লাভ কৰিব। সৰু সৰু নেতিবাচক কথাই আজি বিবাহিত জীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে বিষয়বোৰ বেছিকৈ অতিৰঞ্জিত নকৰাটোৱে ভাল হ'ব আৰু সময় থাকোঁতে আপোনালোকে এইবোৰ সমাধান কৰাৰ চেষ্টা কৰি ল'ব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্ক সময় আৰু ধন নষ্ট নকৰিব, ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি বিঘ্নিত হ'ব পাৰে। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালে দেখা গৈছে, কিন্তু যোগ আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি যদি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পায়, তেনেহ'লে আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামত পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় নিশ্চয়কৈ লাভ কৰিব আৰু তেওঁলোকৰ উপযুক্ত পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব। সময়বোৰ আজি আপুনি ধেমালিতে হওক বা অসাৰ কাম কাজতে হওক কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। লেনদেন সম্পৰ্কীয় কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অসাৱধানতাৰ বাবে কিছুমান কাম মাজভাগতে বন্ধ হৈ যাব পাৰে, গতিকে ইয়াৰ প্ৰতি আপুনি গুৰুত্ব দিব। পৰিয়ালৰ সদস্যৰ কামত অত্যাধিক হস্তক্ষেপ কৰিলেও তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে পৰিয়ালৰ সদস্যৰ কামত স্বতন্ত্ৰতা দিবলৈ যত্ন কৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক, ইয়াৰ ফলত কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। সৌন্দৰ্য আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি নতুন সুযোগ উপলব্ধ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে চলি থকা যিকোনো বিবাদৰো অন্ত পৰিব আৰু তেওঁলোকৰ নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচত চলি থকা ৰাজনীতিৰ দৰে কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কামত কিছু বাধা অহাৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ঘৰ আৰু পৰিয়ালৰ পৰিৱেশতো সম্প্ৰীতিৰে ভৰি পৰিব, গতিকে আজি আপুনি পৰিয়ালতো আপুনি সময় দিবলৈ যত্ন কৰিব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আজি আঁতৰি থাকিব, অন্যথা আপোনাৰ পৰিয়ালতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো জৰুৰী হ'ব। প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি আপুনি কোনো ঘৰৰ সংস্কাৰৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আজিয়ে সেইবোৰ বিবেচনা কৰাটো সৰ্বোত্তম সময় হ'ব। যদি লেনদেনৰ লগত জড়িত কোনো সমস্যা আছে, তেনেহ'লে আজিয়ে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজিয়ে চেষ্টা অব্যাহত ৰাখক। যুৱক যুৱতীসকলে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ যিকোনো ব্যক্তিগত সমস্যাই আপোনাক আজি অস্থিৰ কৰি তুলিব পাৰে। নিজকে বিচলিত হোৱাৰ পৰা নিয়ন্ত্ৰণত ৰাখক, আপোনাৰ জয় নিশ্চিত হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু নিশ্চিতভাৱে কিছু সময় নিসংগত কটাব। ব্যৱসায়ৰ সৈতে জড়িত নতুন কাম আৰম্ভ কৰাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল নহয়। কেৱল বৰ্তমানৰ কামবোৰতে মনোনিৱেশ কৰাৰ যত্ন কৰক। যদি ব্যৱসায়ৰ সন্দৰ্ভত কোনো বিভাগীয় তদন্ত চলি আছে, তেনেহ'লে ইয়াৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত আহিবলৈ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে আজি চৰকাৰী ফাইলসমূহ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰিব লাগিব, অন্যথা এইবোৰ হেৰুৱালে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। মনত ৰাখিব যে অতিৰিক্ত বৈবাহিক সম্পৰ্কে মানসিক চাপৰ সৃষ্টি কৰিব, গতিকে এইবোৰৰ ক্ষেত্ৰৰ পৰা আপুনি সম্পূৰ্ণ আঁতৰত থাকিব আৰু পৰিয়ালত সঠিক সময় দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু ভুল বুজাবুজি হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যত্ন কৰিব যাতে কোনো ধৰণৰ ভুল বুজাবুজি যাতে উদ্ভৱ নহয়। আজি আপোনাৰ গাঁঠি আৰু আঁঠুৰ বিষয়ৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰিব আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব আৰু বেছিভাগ কাম আপোনাৰ সময়মতে সম্পূৰ্ণ হ'ব। কিছুমান ভ্ৰমণ কাৰ্যসূচী তৈয়াৰ কৰিব পাৰিব, যিটো আৰামদায়ক আৰু সুখদায়ক বুলিও প্ৰমাণিত হ'ব। আৰু আজি আপোনাৰ সামাজিক মহল সম্প্ৰসাৰিত হোৱাৰ ফলত আপোনাৰ জনসংযোগো বৃদ্ধি পাব আৰু মানুহৰ আশাও আজি পূৰণ কৰিবলৈ আপুনি সক্ষম হ'ব।
আজি আপুনি অলপ সাৱধান হ'ব লাগিব যাতে আপোনাৰ পিতৃ সদৃশ ব্যক্তিৰ লগত কোনো ধৰণৰ অপমানজনক পৰিস্থিতিৰ সৃষ্টি নহয় আৰু বৰ্তমানৰ কাম-কাজত মনোনিৱেশ কৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা কোনো বিষয়ৰ বিষয়ে গভীৰভাৱে জানিবলৈ ইচ্ছাই আপোনাক নিৰ্দিষ্ট লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত কিছু লাভজনক প্ৰস্তাৱ আজি আহিব আৰু আপুনি আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে ইয়াক সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু আপুনি ভাল প্ৰতিফলন দেখাটো সম্ভাৱনা আছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব, তাৰ পিছতহে সিদ্ধান্তবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি পদোন্নতি পোৱাৰ উচিত সম্ভাৱনা আছে, গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আপোনালোকৰ পৰিয়ালত আজি কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। গতিকে সেইবোৰ আপোনালোকে সকলো সদস্যই মিলি একেলগে বহি সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব। আৰু হঠাতে এজন বিপৰীত লিংগৰ বন্ধুক আজি লগ পালে আপোনাৰ পুৰণি সুখৰ স্মৃতিবোৰো সতেজ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি কিছু ভাল প্ৰতিফলন দেখাৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা আহিব। স্বাস্থ্য আজি ভালে দেখা গৈছে। প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে উপযুক্ত পৰিমাণত পানী সেৱন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।